ভাৰত চৰকাৰে যদি এনে চীনৰ লগত বিদেশ ৰাষ্ট্ৰত আলোচনা কৰিব পাৰে, স্বাধীনতা দিয়ে নিদিয়ে পিছৰ কথা। আলফা স্বাধীনৰ লগতো অৰ্থাৎ পৰেশ বৰুৱাদেৱৰ লগতো আলোচনা কৰাটো প্ৰয়োজন। স্বাধীনতা দিয়ে নিদিয়ে সেইটো ভাৰত চৰকাৰৰ কথা, স্বাধীনতা ল'ব পাৰে নোৱাৰে সেইটো আলফা মহলৰ কথা। কিন্তু অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এজনেই মানুহ আছে, সেইজনে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে কৰিব নোৱাৰা কাম আছে বুলি আমি নাভাবোঁ। তেখেতে যদি উদ্যোগ লয়, মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক যদি তেখেতে সন্মান কৰিব পাৰে, বিদেশ ৰাষ্ট্ৰত গৈ হ'লেও স্বাধীন অসমৰ কথাটোৰ সম্পৰ্কত আলোচনা হ'ব আৰু আলফাই উপস্থাপন কৰা সমস্যাসমূহ সমাধান হ'ব বুলি আমি আশা কৰোঁ। কিন্তু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আমি যি সময়ত স্বাভাৱিক জীৱন গ্ৰহণ কৰিছিলোঁ, সেই সময়টোত আহি পৰিছিল কংগ্ৰেছ গভৰ্ণমেণ্টৰ চৰকাৰ। আৰু সেইসকল আহি পোৱাৰ লগে লগে এই মানুহখিনিয়ে চৰকাৰীভাৱে যিটো ব্যৱস্থাৰ মাজত থাকিব লাগিছিল বা পাব লাগিছিল সেইটো নাপালে। তাৰ কাৰণে আমি বহু আবেদন নিবেদন কৰি সুফল পোৱা নাই। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে 1998 চনৰ পৰা 2005 চনৰ 31 মাৰ্চলৈ তাৰ কিছু আগৰো আছে আৰু কিছু পিছৰ বৰ্তমান অহা সদস্যও আমাৰ লগত চামিলকৰণ হৈ আছে। এইসকলে কিন্তু আজি পৰ্যন্ত পুনৰ সংস্থাপনৰ ব্যৱস্থাটো পোৱা নাই। এই ক্ষেত্ৰত আমি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক আমি যেতিয়া লগ কৰি গোটেই কথাখিনি কৈছিলোঁ, তেখেতে কৈছিল যে আমি বাজেটত এইবাৰ গোটেই বিষয়টো উপস্থাপন কৰিম, পৰ্যায়ক্ৰমে আপোনালোকৰ সমস্যাসমূহ আমি সমাধান কৰিম। সেইমতে 17-18 বাজেটত বিত্তীয় বৰ্ষৰ বাজেটত যি ব্যৱস্থা ৰাখিছিল, তাৰপিছত আমি পুনৰবাৰ সেই কথাখিনি আকৌ আগবঢ়াই দিয়াত 18-19 বিত্তীয় বৰ্ষৰ বাজেটত আমাৰ কাৰণে ধৰা হৈছিল যে প্ৰত্যেকজনক স্বয়ং আঁচনিৰ জৰিয়তে 2 লাখ টকা পুনৰ সংস্থাপনৰ বাবে দিয়া হ'ব বুলি ঘোষণা কৰিছে, যদিও আজিলৈকে সেইটো দিয়া নহ'ল। এটা সময়ত 1 লাখ টকা দিলে যদিও 50,000 টকা ঋণ আৰু 50,000 টকা ৰাজ সাহায্য। কিন্তু লগে লগে আহি গ'ল ক'ভিডৰ কাৰণে যি ব্যৱস্থাৰ মাজত আমাৰ ল'ৰাখিনি কোনোবাই ব্ৰইলাৰ দোকান, কোনোবাই পাণ তামোলৰ দোকান এখন, কোনোবাই সৰু কিবা ব্যৱস্থা এটা কৰিছে। কিন্তু ক'ভিডে 2 বছৰ যেতিয়া সকলোৱে হাৰ মূৰ ভাঙি দিলে, গতিকে এই মানুহখিনিও তেনেই তথৈবচ অৱস্থা হ'ল। সেয়েহে আমি আজি সন্মানীয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰক আমি এখন পত্ৰ দিছোঁ যে আমাৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাটো ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আপোনালোকৰ পৰা এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু গোচৰসমূহ প্ৰত্যাহাৰ কৰা ব্যৱস্থা কৰা হওক। লগতে তেখেতৰ যোগেদি মাননীয় জনপ্ৰিয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি তেখেতৰ জৰিয়তে এখন পত্ৰ দিছোঁ যে আমাৰ যিখিনি পুনৰ সংস্থাপন আজিলৈকে হোৱা নাই, এইখিনি যাতে আপুনি কৰি দিয়ে। লগতে আমাৰ ওপৰত যিবিলাক গোচৰ আছে, গোচৰখিনি যেতিয়া সোনকালে প্ৰত্যাহাৰ হয় তাৰ ব্যৱস্থাখিনি কৰিব লাগে। আমি বহুবাৰ আবেদন নিবেদন কৰিও কিন্তু এতিয়া কোনো সুফল পোৱা নাই। নাজানো তেখেতসকলে কি ভাবি আছে, তেখেতসকলৰ মনোভাৱ কি। কিন্তু এই মানুহবিলাক যে দেখিছে, চৰকাৰী অৱহেলাৰ বাবে মানুহখিনি যাতে বিপথে পৰিচালিত নহয়, তাৰ বাবে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো ওদালগুৰি জিলাই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ যিখিনি অৰিহণা যোগাইছে, আমি ওদালগুৰি জিলাৰ প্ৰতিজন সতীৰ্থক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আজি নাম ল'ব লাগিব শ্ৰদ্ধা বিশ্বজিৎ দৈমাৰী আৰু সন্মানীয় বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োদেৱক। তেখেতসকলে যথেষ্ট সহায় আগবঢ়াইছে, স্থানীয়সকলেও যথেষ্ট আগবঢ়াইছে, শিল্পীসকলে তেখেতসকলে শিল্পী পানে ইয়াত প্ৰকাশ কৰিলে। সকলোৰে প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সংবাদ মাধ্যমলৈও আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দাদা, যিহেতু গোটেইকেইটা ফেকশ্যন আলোচনা আহিছে, ইতিমধ্যে মানে এটা বিষয় খুব চৰ্চা লাভ কৰি আছে যে আলফা ইণ্ডিপেণ্ডেণ্ট বা পৰেশ বৰুৱালৈ যি আলফা ফেকশ্যন আছে তেওঁলোকেও আলোচনাত আহিব লাগে। সেই ক্ষেত্ৰত আপোনালোকে কি ভাবে, আপোনালোকৰ মনৰ ভাৱখিনি? আমাৰ কথাটো এনেকুৱা চাওক যে ভাৰত চৰকাৰে যদি এনে চীনৰ লগত বিদেশ ৰাষ্ট্ৰত আলোচনা কৰিব পাৰে, স্বাধীনতা দিয়ে নিদিয়ে পিছৰ কথা। আলফা স্বাধীনৰ লগতো অৰ্থাৎ পৰেশ বৰুৱাদেৱৰ লগতো আলোচনা কৰাটো প্ৰয়োজন। স্বাধীনতা দিয়ে নিদিয়ে সেইটো ভাৰত চৰকাৰৰ কথা, স্বাধীনতা ল'ব পাৰে নোৱাৰে সেইটো আলফা মহলৰ কথা। কিন্তু অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এজনেই মানুহ আছে, সেইজনে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে কৰিব নোৱাৰা কাম আছে বুলি আমি নাভাবোঁ। তেখেতে যদি উদ্যোগ লয়, মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক যদি তেখেতে সন্মান কৰিব পাৰে, বিদেশ ৰাষ্ট্ৰত গৈ হ'লেও স্বাধীন অসমৰ কথাটোৰ সম্পৰ্কত আলোচনা হ'ব আৰু আলফাই উপস্থাপন কৰা সমস্যাসমূহ সমাধান হ'ব বুলি আমি আশা কৰোঁ। কিন্তু এটা কথা আপোনালোকক ক'ম যে যিমানেই আলোচনা বিলোচনা নহওক কিয়, মাইনাছ পৰেশ বৰুৱা আলোচনা কিন্তু মাইনাছ।